শিবায় নমঃ। ওম শিবায় নমঃ। ওম শিবায় নমস্তুতে নমঃ নমঃ। হে শিব ভগবান, তোমার শৰণত মই শত কোটি কোটি মই সেৱা জনাইছোঁ। যদি মোৰ ভুল চুল হয়, অপৰাধ হয়, মোক ক্ষমা কৰিবা শিৱ ভগৱান। মই আজি তোমাকে ক'ব বিচাৰিছোঁ শিৱ ভগৱান, যে এই যে অতদিন বহুত দুখত আছিলোঁ শিৱ ভগৱান। এই ভাৰতবৰ্ষ মাতৃভূমিত জন্ম লৈ, হিন্দু কুলত জন্ম লৈ চাব পাইছিলোঁ যে নন্দী বাবা নন্দিনী মাক হত্যা কৰি কৰি ভক্ষণ কৰে শিৱ ভগৱান। আৰু বহুত দুখ পাইছিলোঁ, আৰু বহুতক মই এই কথা উপলব্ধি কৰিছিলোঁ। য'তেই পাওঁ তাতেই উপলব্ধি কৰোঁ যে চোৱা, আমাৰ চকুৰ আগত আমি এই পূজা কৰোঁ, আমাৰ এই নন্দী বাবা নন্দিনী মাক তেওঁলোকে হত্যা কৰি কৰি ভক্ষণ কৰে। তেতিয়া বহুতেই কৈছিল তেওঁলোকৰ খোৱা বস্তু তেওঁলোকে খাওক, আমাৰ তাতে একো নাই, খাই যদি হজম কৰিব পাৰে তাতে বোলে একো নাই। তেনেকুৱা সেই কথাবোৰ শুনিব পাইছিলোঁ। কিন্তু তেনেকুৱা কোনো প্ৰতিবাদ গৈ কৰিব নোৱাৰে। যদি কৰে তেতিয়াহ'লে সেই যে আগৰ চৰকাৰ আছিল, কংগ্ৰেছ চৰকাৰ, তেতিয়াৰ সময়ত যদি কোনোবাই এই কথা ক'ব যায় তেতিয়াহ'লে তেওঁক এৰেষ্ট কৰি দিব লগে লগে। এতিয়া মই ক'ব বিচাৰোঁ যে আজি হয় মুকলি আকাশৰ তলতে আহিছোঁ শিৱ ভগৱান। এই বিজেপি চৰকাৰ বহুত কষ্টৰ ফলত আজি পৰিপূৰ্ণ শক্তি লৈ ভাৰতবৰ্ষত আহিছে, আৰু তুমিহে এই দলক ৰক্ষা কৰিবা। যিমানেই নেতা মন্ত্ৰী আছে তেওঁলোকে যাতে তোমাৰ লেখীয়া জ্ঞান উপলব্ধি কৰিব পাৰে, আৰু মোৰ হিন্দু জাতিক যাতে বচাব পাৰে শিৱ ভগৱান, সেই শক্তিটো তুমি দিবা। আৰু মোৰ নাৰী আই মাতৃ সকলো গাত যাতে মা পাৰ্বতী মাৰ সেই দুৰ্গা ৰূপৰ যি শক্তি, সেই শক্তি যাতে মোৰ আই মাতৃসকলৰ থাকে, আৰু তেওঁলোকে যাতে মোৰ ভাৰতবৰ্ষখন ৰক্ষা কৰিব পাৰে, মই সেই কামনা কৰোঁ শিৱ ভগৱান তোমাৰ চৰণৰ ওচৰত। আৰু আমাৰ যে হিন্দু জাতি আজি যিবোৰে হয় শুই আছে, তুমি এই ডুমৰু বজাই বজাই সকলোকো জগাই দিবা, আৰু যাতে মোৰ হিন্দু ধৰ্মক ৰক্ষা কৰিব পাৰে। আৰু হিন্দু জাতিয়ে যাতে কাৰো ধৰ্মক, হিন্দু ধৰ্মক সৰু আৰু ডাঙৰ নাভাবে। আমাৰ অনেক দেৱী দেৱতা আছে হিন্দু ধৰ্ম, আৰু যাৰ যি ইচ্ছা তেওঁ পূজা কৰিব পাৰে, তাতে আমাৰ কোনো ভেদাভেদেই নাই। কিয়? আমাৰ মালিক হ'ল এজনেই, সেই হ'ল নিৰাকাৰ ভগৱান। তেওঁৰ নাকি জন্ম নাই, তেওঁৰ নাকি মৃত্যু নাই, সেইজন হ'ল নিৰাকাৰ ভগৱান ভোলানাথ। সেই ভোলানাথ, তুমি সেই শক্তি মোৰ প্ৰত্যেক দেশবাসী হিন্দু জাতিটোক তুমি দিবা, যাতে দেশখন ৰক্ষা কৰি তোমাৰ চৰণত যাতে পূজা পাঠ আনন্দ ফূৰ্তিত যাতে আমি কৰিব পাৰোঁ, সেই শক্তি তুমি দিবা বাবা ভোলানাথ। বহুত বহুত দুখ পাইছিলোঁ, কিন্তু হয় আজি বৰ আনন্দত আছোঁ। আৰু এই আনন্দ জীয়াই থকা জীৱনত যাতে এই আনন্দ লৈ যাব পাৰোঁ, যাতে গো হত্যা যাতে বন্ধ কৰিব পাৰে, আৰু একদিন যাতে হিন্দু ৰাষ্ট্ৰ ঘোষিত কৰিব পাৰে, সেই কামনা মই কৰোঁ। আৰু মোৰ সকলো হিন্দু জাতিটোক মই ক'ব বিচাৰোঁ যে আমি একেই মাৰ সন্তান। আমি যদি হিন্দু, আমি একেই মাৰ সন্তান, তেতিয়াহ'লে ইয়াত ভেদাভেদ কৰি আমাৰ একো লাভ নাই। নিজৰ নিজৰ ধৰ্মৰ নিজে নিজেই পূজা পাঠ কৰক,
আৰু কাৰো ধৰ্মক সৰু আৰু ডাঙৰ নকৰিব। কিয়? আমাৰ যে দেৱী দেৱতা আছে, অনেক আছে। শুনাতেই পাইছোঁ 33 কোটি দেৱী দেৱতা আছে। তেতিয়াহ'লে চবটো আমাৰেই দেৱী দেৱতা। তেতিয়াহ'লে আমি কিয় এটা ধৰ্মক এটাই নিন্দা কৰিম? সেই নিন্দা ভাৱ যেদিনা এৰিব পাৰিব, সেইদিনাই হ'ব মোৰ এই ভাৰতবৰ্ষটো শক্তিশালী হিন্দু ৰাষ্ট্ৰ হৈ ওলাই মুকলি আকাশৰ তলত ওলাই আহিব পাৰিব। আপোনালোকক মই সকলোকক মই শ্ৰদ্ধাৰ শিৱ ভগৱানৰ চৰণৰ ওচৰতেই মই এইখিনিত বহি এই কামনা কৰিছোঁ, যাতে মোৰ সকলো জাতি ধৰ্ম একে লগতেই যাতে হিন্দু জাতিটো একতা হৈ নিজৰ ধৰ্মক ৰক্ষা কৰিব পাৰে, সেই কামনা কৰোঁ। আৰু শিৱ ভগৱানৰ চৰণৰ আশীৰ্বাদ, মা পাৰ্বতী মাৰ চৰণৰ আশীৰ্বাদ যাতে মোৰ দেশবাসীৰ মূৰত থাকে। আৰু আমাৰ যে এই নেতা মন্ত্ৰী যিমানেই বিজেপিত আহিছে, সকলোৱেই যাতে গেৰুৱা ড্ৰেছ ধাৰণ কৰি নিজৰ গাদীখনত বহি ভাৰতখন ধুনীয়াকৈ যাতে সত্য বিচাৰ কৰি যাতে চলাব পাৰে, সেই কামনা মই কৰোঁ। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ। ওম শান্তি, ওম শান্তি, ওম শান্তি।